সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ অনুশীলনী 14 থাকি যোৱা কোৱেশ্চন কেইটাৰ সমাধান কৰিবলৈ নম্বৰ 6 5.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে দুভাগ কৰা। ইয়াক অংকন কৰিবৰ কাৰণে অংকন প্ৰণালীটো হ'ব এনে ধৰণৰ অংকন প্ৰণালী AB এডাল ৰেখাখণ্ড আঁকিব লাগিব যিডাল ৰেখাখণ্ডৰ দৈৰ্ঘ্য হ'ব 5.6 সেন্টিমিটাৰ। স্কেলেৰে জোখটো লৈ 5.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিবা যিডাল ৰেখাখণ্ডৰ প্ৰান্তবিন্দু ইটো প্ৰান্তবিন্দুত A নাম দিবা, ইয়াত প্ৰান্তবিন্দু B। তো ৰেখাখণ্ডডালৰ নাম হ'ব AB আঁকা হ'ল। এই AB ৰেখাখণ্ডৰ আধাতকৈ ইয়াৰ আধাতকৈ বেছি দৈৰ্ঘ্যৰ ব্যাসাৰ্ধলৈ বৃত্তচাপ অংকন কৰিম। প্ৰথমতে A বিন্দু কেন্দ্ৰ কৰি এয়া চোৱা A বিন্দু কেন্দ্ৰ কৰি ব্যাসাৰ্ধ যিটো বৃত্তচাপ লোৱা হ'ব সেইটো আধাতকৈ বেছি। এয়া যিটো ব্যাসাৰ্ধ আছে এই ব্যাসাৰ্ধডাল কি হ'ব AB ৰ আধাতকৈ বেছি আছে। তাৰ পাছত B বিন্দু কেন্দ্ৰ কৰি একে সমান যিমান আমি A বিন্দু কেন্দ্ৰ কৰি যিটো বৃত্তচাপ লৈছিলোঁ সেই একে ব্যাসাৰ্ধৰ বৃত্তচাপ B বিন্দু কেন্দ্ৰ কৰি ল'ব লাগিব। B বিন্দু কেন্দ্ৰ কৰিবা, কেন্দ্ৰ কৰি B বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিবা। এতিয়া এই বৃত্তচাপে আগৰ বৃত্তচাপক দুটা বিন্দুত কাটিছে, M আৰু N বিন্দুত কাটিছে। এতিয়া MN সংযোগ কৰি দিবা, M আৰু N স্কেল এডালেৰে বিন্দু দুটা সংযোগ কৰি দিবা আৰু MN ৰেখাডালে AB ইয়াত কাটিছে। এইটো বিন্দুৰ নাম দি দিবা C। এতিয়া C বিন্দুৱেই হৈছে AB ৰেখাখণ্ডৰ মধ্যবিন্দু, অৰ্থাৎ C বিন্দুৱে AB ৰেখাডালক সমানে দুটা ভাগত ভাগ কৰিছে। আৰু MN যিডাল ৰেখা MN ৰেখাডালেই হ'ল AB ৰেখাখণ্ডৰ সমদ্বিখণ্ডক, য'ত AC আছে 2.8 আৰু BC স্কেলেৰে জুখি চাবা 2.8। গতিকে AC is equal to BC is equal to 2.8। দুয়োডাল বাহু অৰ্থাৎ AC আৰু BC দুইডালে কিমান আছে 2.8 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 7ৰ অংকন প্ৰণালী 6ৰ লগত একেই। 7ৰ কাৰণেও সেম প্ৰণালী একেই। কি কৈছে প্ৰথমতে এডাল AB ৰেখাখণ্ড আঁকিবলৈ কৈছে। AB ৰেখাখণ্ডৰ যিকোনো জোখৰ AB এডাল ৰেখাখণ্ড আঁকিবা। তাৰপিছত AB ৰেখাখণ্ডৰ লম্ব সমদ্বিখণ্ডক আঁকিবলৈ কৈছে। গতিকে ইয়াৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিবা। একে ব্যাসাৰ্ধৰ B বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিবা। বৃত্তচাপ আঁকাৰ পাছত আগৰ বৃত্তচাপক যি দুটা বিন্দুত কাটিছে বিন্দু দুটাৰ নাম দি দিবা। ধৰা বিন্দু দুটাৰ নাম P আৰু Q বিন্দুত কাটিছে। এতিয়া P আৰু Q বিন্দু দুটা সংযোগ কৰি দিবা। P আৰু Q বিন্দু দুটা সংযোগ কৰি দিবা। সংযোগ কৰি দিয়া PQয়ে AB ৰেখাখণ্ডক যিটো বিন্দুত ছেদ কৰিছে সেইটো বিন্দুৰ নাম দি দিবা। সেইটো বিন্দুৰ নাম দি দিয়া হ'ল C বিন্দুত কাটিছে। ABয়ে PQক কি বিন্দুত কাটিছে C বিন্দুত কাটিছে। এতিয়া এই C বিন্দুটোৱেই হ'ল লম্ব সমদ্বিখণ্ডকডালৰ ওপৰত থকা বিন্দু। আমাক প্ৰশ্নটোত কি কৈছিলে চোৱা, লম্ব সমদ্বিখণ্ডকডালৰ ওপৰত যিকোনো এটা বিন্দু C চিহ্নিত কৰা। তো এই বিন্দুটো লম্ব সমদ্বিখণ্ডক PQৰ ওপৰত আছে। এতিয়া আমাক প্ৰমাণ কৰিব লাগিব যে AC is equal to BC। AC সমান BCৰ কাৰণে তোমালোকে কম্পাছ কাটাৰ সহায়তো
প্ৰমাণ কৰি চাব পাৰা আৰু নহলে স্কেল পাতৰ সহায়তো যেহেতু ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ আৰু ইয়াৰ আধা 3.5 তো 3.5 স্কেলেৰে জুখি চালে পোৱা গৈছে গতিকে AC সমান BC BCৰ লগত সমান আৰু ইয়াত স্কেলেৰে জুখি কিমান পোৱা গৈছে 3.5 সেন্টিমিটাৰ গতিকে অঙ্কন প্ৰণালীটো তোমালোকে এনে ধৰণে একে আগৰটোৰ লগত অঙ্কন প্ৰণালীটো এনে ধৰণে লিখা হৈছে 7ৰ সমাধানৰ বাবে 8 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা 5 সেন্টিমিটাৰ ৰেডিয়াছৰ ব্যাসাৰ্ধৰ এটা সাৰ্কেল কিব লাগিব প্ৰথমতে আৰু সেই বৃত্তটোৰ যিকোনো এটা সৰ্ড জিয়াডাল আঁকিব লাগিব যিকোনো এডাল জিয়া আঁকিব লাগিব আৰু জিয়াডালৰ লম্ব সমদ্বিখণ্ডক যিডাল বাইসেক্টৰ পারপেন্ডিকুলাৰ বাইসেক্টৰ জিয়াডালৰ হেডাল আঁকিব লাগিব আৰু লম্ব সমদ্বিখণ্ডকডাল বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যায় নে নাযায় হেয়া আমি চাব লাগিব অঙ্কন কৰাৰ পাছত 8 নম্বৰৰ সমাধানৰ বাবে প্ৰথমতে তোমালোকে স্কেল পাত লৈ 5 সেন্টিমিটাৰৰ এডাল ৰেখাখণ্ড আঁকি লবা আৰু ৰেখাখণ্ড আঁকাৰ পাছত কম্পাস লৈ কম্পাসৰ জোঙামূৰটো আৰু কাট পেন্সিল মিলাবা বাহুডালত 5 সেন্টিমিটাৰৰ যিডাল ৰেখাখণ্ড আঁকা হৈছিল আৰু এই ৰেখাখণ্ডক 5 সেন্টিমিটাৰ মিলোৱাৰ পাছত তোমালোকে কি কৰিবা বৃত্তটো অঙ্কন কৰিবা বহিত অঙ্কন কৰিবা অঙ্কন কৰাৰ পাছত এতিয়া বৃত্তটোৰ যিকোনো এডাল জিয়া আঁকিবলৈ কৈছে যিকোনো এডাল জিয়া সৰ্ড তো ধৰা ইয়াত এডাল জিয়া এডাল হৈছে এডাল জিয়া জিয়া বুলি ক'লে তোমালোকে সকলোৱে জানা যে এডাল ৰেখাখণ্ড যিডাল ৰেখাখণ্ডৰ প্ৰান্তবিন্দু দুটা পৰিধিত থাকিব অৰ্থাৎ প্ৰান্তবিন্দু দুটা পৰিধিত টাচ কৰি থকা ৰেখাখণ্ড এডালেই হল জিয়া এতে AB জিয়াডালৰ ওপৰত লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব আঁকিবৰ বাবে আগৰ নিচিনা তোমালোকে ABৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ বৃত্তচাপ লবা আধাতকৈ বেছি আৰু এই একে জোখৰ B বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিবা আঁকাৰ পিছত বৃত্তচাপটোৱে আগৰ বৃত্তচাপক দুটা বিন্দুত কাটাকাটি কৰিছে তো সেই বিন্দু দুটাৰ নাম দি দিব পাৰা P বিন্দুত আৰু Q বিন্দুত কটাকটি কৰিছে এতিয়া P আৰু Q বিন্দু দুটা সংযোগ কৰি দিবা P আৰু Q বিন্দু সংযোগ কৰি দিয়াত এই যিডাল লম্ব সমদ্বিখণ্ডকডাল বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যায় নে নাযায় তো দেখা গৈছে যে বৃত্তৰ কেন্দ্ৰ এয়া ধৰা বৃত্তৰ কেন্দ্ৰ নাম দিয়া হল O গতিকে এই PQ লম্ব সমদ্বিখণ্ডকডাল O বিন্দুৰ মাজেৰে অৰ্থাৎ কেন্দ্ৰৰ মাজেৰে যায় নে নাযায় যায় গতিকে PQ লম্ব সমদ্বিখণ্ডকডাল বৃত্তৰ কেন্দ্ৰ Oৰ মাজেৰে যায় এয়া হৈছে কোৱেশ্যন নম্বৰ 8ৰ সমাধান কোৱেশ্যন নম্বৰ 9 কোৱেশ্যন নম্বৰ 8ৰ নিচিনাকৈ ইয়াতো 4 সেন্টিমিটাৰৰ এটা বৃত্ত অঙ্কন কৰিব লাগিব আৰু যিটো বৃত্তৰ কেন্দ্ৰৰ নাম দিয়া হ'ব O আৰু সেই বৃত্তটোৰ দুডাল জিয়া অঙ্কন কৰিব লাগিব দুডাল জিয়া আঁকিব লাগিব আৰু সেই দুডাল জিয়া সমান্তৰাল হ'ব নালাগিব আৰু AB আৰু CD যি দুডাল জিয়া আঁকা হ'ব সেই জিয়া দুডালৰ লম্ব সমদ্বিখণ্ডক মানে সমানে দুটা ভাগ কৰিব লাগিব আৰু জিয়া দুডালক সমানে ভাগ কৰা অৰ্থাৎ লম্ব সমদ্বিখণ্ডক দুডালে যিটো বিন্দুত কাটাকাটি কৰিছে সেই বিন্দুটো O অৰ্থাৎ বৃত্তৰ কেন্দ্ৰ হয় নে নহয় চাব লাগিব তো সমান্তৰাল বুলি ক'লে তোমালোকে আগতে পাই আহিছা দুডাল ৰেখা সমান্তৰাল বুলি আমি কেতিয়া কওঁ যেতিয়া এই ৰেখা দুডাল অসীমলৈ বঢ়াই নিলেও কেতিয়াও এডালে আনডালৰ লগত কটাকটি নকৰে তেতিয়া আমি কি কওঁ ৰেখা দুডাল সমান্তৰাল আৰু ৰেখা দুডাল যদি আগলৈ বঢ়াই লৈ যোৱা হয় তেতিয়া যদি এটা ঠাইত কটাকটি কৰিব তেতিয়া হলে সেই ৰেখা দুডাল সমান্তৰাল নহয় গতিকে আমি প্ৰথমতে 9 নম্বৰৰ সমাধানৰ বাবে 4 সেন্টিমিটাৰ স্কেলৰ সহায়ত 4 সেন্টিমিটাৰৰ এডাল ৰেখাখণ্ড অঙ্কন কৰিবা এটা প্ৰান্ত বিন্দুত
কম্পাছৰ জোঙা মূৰটো আৰু আনটো প্ৰান্তবিন্দুত কাঠ পেঞ্চিলৰ জোঙা মূৰটো থবা এয়া হৈছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ জোখ এই ব্যাসাৰ্ধৰ জোখত বৃত্তটো অঙ্কন কৰি লবা এয়া হৈছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত যেটো বৃত্তৰ কেন্দ্ৰৰ হল O এতিয়া এই বৃত্তটোৰ দুডাল জিয়া আঁকিব লাগিব যি দুডাল জিয়া সমান্তৰাল নহয় গতিকে এনে ধৰণে আঁকি দিয়া হল এইডাল এডাল জিয়া আৰু এইডাল এডাল জিয়া জিয়া দুডালৰ নাম দিয়া হল দিয়া আছে তোমালোকৰ প্ৰশ্নত এ বি এডালৰ আৰু আন এডালৰ নাম সি ডি সমান্তৰাল নহয় জিয়াডাল এতিয়া জিয়া দুডালৰ লম্ব সমদ্বিখণ্ডক আঁকিব লাগে গতিকে লম্ব সমদ্বিখণ্ডকৰ কাৰণে তোমালোকে এ বিন্দুক কেন্দ্ৰ কৰি ইয়াৰ এ বিৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিবা আধাতকৈ বেছি বৃত্তচাপ আৰু একে জোখৰ একে ব্যাসাৰ্ধৰ বি বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ অঙ্কন কৰিবা এতিয়া বি কেন্দ্ৰ কৰি অঁকা বৃত্তচাপটোৱে আগৰ বৃত্তচাপটোক কটাকটি কৰিছে তো বিন্দুত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে এতিয়া স্কেল পাত লৈ তোমালোকে কটাকটি কৰা বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু দুটা সংযোগ কৰি দিয়া এইডালে হৈছে এ বিৰ লম্ব সমদ্বিখণ্ড এইডাল হৈছে কি এ বিৰ লম্ব সমদ্বিখণ্ড ঠিক একে ধৰণে সি ডি জিয়াৰ কাৰণেও লম্ব সমদ্বিখণ্ডডাল আঁকিবা সি বিন্দুক কেন্দ্ৰ কৰি চাপ বৃত্তচাপ আঁকিবা এই একে জোখৰ বি বিন্দুকো কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিবা তে এই বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু দুটা হৈছে এয়া আৰু এটো এতিয়া সি আৰু ডি বিন্দুৰ পৰা লোৱা বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু দুটা সংযোগ কৰি দিবা তো সংযোগ কৰি দিয়া আমি দেখা পালো যে এ বি জিডাৰ লম্ব সমদ্বিখণ্ডক ও বিন্দু এটো হৈছে ও বিন্দু বৃত্তৰ কেন্দ্ৰ ও বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে ঠিক একে ধৰণে সি ডি জিয়াডালৰ জিডাল লম্ব সমদ্বিখণ্ডক আঁকিলা সেই লম্ব সমদ্বিখণ্ডকডালো ও বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে গতিকে এতিয়া আমি লিখিব পাৰিম দুয়োডাল লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু অৰ্থাৎ কটাকটি কৰা বিন্দু ও এইডাল লম্ব সমদ্বিখণ্ডকো ওৰ মাজেদি গৈছে এইডাল লম্ব সমদ্বিখণ্ড ওৰ গতিকে দুয়োডাল লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু ও হয়নে বুলি প্ৰশ্নটোত সুধিছিলে তো আমি ইয়াত দেখা পালো যে হয় দুয়োডাল লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু ও এয়া হৈছে 9ৰ আনসাৰ